এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ, আনফালে আলফা স্বাধীনৰ ভয়ংকৰ আক্ৰমণ। মুখ্যমন্ত্ৰীৰ শান্তিৰ অসমত আলফা স্বাধীনৰ অপাৰেশ্যন প্ৰতিশোধ। আসাম ৰাইফলছৰ ওপৰত এম্বুছ চলালে আলফা স্বাধীনে। তিনিচুকীয়াৰ অৰুণাচল সীমান্তত আলফা স্বাধীনৰ অপাৰেশ্যন প্ৰতিশোধ। বোমা, গ্ৰেনেড, ৰকেট লঞ্চাৰেৰে আক্ৰমণ চলালে আসাম ৰাইফলছৰ ওপৰত। গুৰুতৰভাৱে আহত কেইবাগৰাকীও সেনা জোৱান। লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী ৰৈছে। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ। কিন্তু ইয়াৰ মাজতে শান্তিৰ অসম কঁপাই তুলিলে আলফা স্বাধীনে। সময় পুৱা 7:45। অসম অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটাৰ নামদাং বনাঞ্চল গ্ৰেনেড, বোমা, ৰকেট লঞ্চাৰে কঁপাই তুলিলে আলফা স্বাধীনে। 13 নং আসাম ৰাইফলছৰ বিৰুদ্ধে আলফা স্বাধীনৰ অপাৰেশ্যন প্ৰতিশোধ। আসাম ৰাইফলছৰ ওপৰত এম্বুছ চলালে আলফা স্বাধীনে। সেনাবাহিনীৰ কেইবাখনো বাহনত ভয়ংকৰ আক্ৰমণ আলফা স্বাধীনৰ, যাৰ ফলত নেকি কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আহত হয় কেইবাজনো জোৱান। আহত আটাইকেইজন জোৱানক ততাতৈয়াকৈ হেলিকপ্টাৰৰ জৰিয়তে লৈ যোৱা হয় হাস্পাতাললৈ। ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিলে কেইবাগৰাকীও ব্যক্তিয়ে। ঘটনা মানে আচল মইতো হেৰি হয় অৰুণাচল বাছৰ কণ্ডাক্টৰ, আমি পৰা চাংলাং যায়। কিন্তু ইয়াত পোৱাৰ লগে লগে শুনিছোঁ মানে ইয়াতে ক'ৰবাত ফায়াৰিং হৈ আছে বুলি। তো কোনটো মাজতে ফায়াৰিং হৈছে ক'ব নোৱাৰে, কিন্তু ইয়াতে একটা আসাম ৰাইফল গাড়ীটো ৰখি আছিলে, সুধিছেতো ইহঁতি পাৰ হৈ গ'ল যেন তেনে। তো দুইটা গাড়ী ফচি গ'ল, যাতে ফায়াৰিং হৈছে কাৰণে এতিয়া নিজৰ জীৱনটোৱে ডাঙৰ, জীৱনটো বাছটো ৰখাই দিছে, ঘূৰি যায় মানুহ। এনেই ফায়াৰিং শব্দ শুনিছোঁ তুমি? হয়, ইয়াৰ পৰা শুনিছোঁ, গ্ৰেনেড ফুটা বি শুনিছোঁ। আৰু এতিয়া কোন জেগাতে হৈছে বুলি চিয়ৰ জেগাটো? একজেক্ট লোকেশ্যন আমি ক'ব নোৱাৰোঁ, ইয়াৰ পৰাতো শুনিছে বন্দুকৰ আৱাজটো, কিন্তু হেৰি ভাটা সোমাই একটা ৰাস্তা আছে তাতে, সেইটো পাৰ হৈ পেলাই বুলি কৈছে লোকেশ্যন। এইটো জেগাটো অৰুণাচল পৰে নে আসাম পৰে? এইটো আসাম আসাম লাইনেই হয়। আসাম লাইন হয় ন? ঘটনাটো কিমান সময়ৰ পৰা হৈছে? আমি ইয়াতে 9টা বাজি পাৰ হৈ পাইছিলোঁ, তাৰ আগতে শুনিছোঁ। কি শুনিছে? কি শব্দ শুনিছিলে? শব্দ মানে তাতে ফায়াৰিং হৈ আছে বুলি। তো কোন পাৰ্টিয়ে ফায়াৰিং কৰিছে এইটোতো আমিতো নাজানে, তো ৰিস্কটো ল'ব নোৱাৰে, এইটো কাৰণে আমি ৰখিব লাগে। আপোনালোকে কিবা গ্ৰেনেড ফুটা শব্দ? গ্ৰেনেড ফুটিছে, এইটোতো আমাৰ আসাম ৰাইফল মানুহ হ'ব পাৰে। কিবা খবৰ লাভ কৰিছে নেকি? কোনে কৰিছে বা কোনে এনেকুৱা ধৰণৰ সংঘটিত কৰিব পাৰে? খবৰ একোতো এনেইতো ৰিপৰ্টটো পোৱা নাই। এনে কোনোবা মানে তাতে ডেথ হৈছে কিবা এনেকুৱা শুনিছে নেকি? ডেথ হোৱা নাই, কিন্তু একটা গাড়ী পাৰ হৈছিলে, একজন লাগিছে নেকি আচল ৰাইফল মানুহকে। মাৰ্কেটৰ পৰা আহিছিলোঁ, চাংলাং যাম বোলে। এতিয়া ইয়াতে কৈছে মানুহবিলাক বোমা ফুটিছে, গুলি বাৰুদ আছে। তেতিয়াতো আমি ইয়াত ৰখাই দিছোঁ গাড়ী, তাৰপাছতো বম ফুটি আছে, পুৰা দুংদাং ফুটি আছে, ফায়াৰিং হৈ আছে। তাৰপৰা আমি ইয়াত ৰখি গৈছোঁ। তাৰপাছত বম ফুটাৰ লগে ফৌজিবিলাক ইয়াতে আধাৰ উঠিছিলে, ইয়াতে ফোন কৰাৰ পাছত কৈছে একটা লাগিলে, একটা মেজৰক লাগিছে কৈছে। এতিয়া মেজৰটো লৈ গ'ল। তাৰপাছত আমি ইয়াত দুটা লগে ৰখি আছোঁ। এতিয়া এইটো আৱাজটো শুনাই নাই। এতিয়া ৰাতিপুৱা কিমান সময়ৰ পৰা? ৰাতিপুৱা 8-9 ইমানকৈ হৈছে ন, ইমান বাজি পৰা চুৰু। তাৰপৰা আমাক ইয়াত ৰখাই দিছে ফৌজিবিলাকে। এতিয়া আমি ইয়াত ৰখি গ'লোঁ। ইয়াৰ পৰা ফৌজি গাড়ী আছিলে, আকৌ দেখান গুচি গ'ল। গাড়ী কিনি গ'লে তই তুমি এতিয়াতো আৱাজটো শুনা নাই। অত্যন্ত খুব বম ফুটিছে। ইয়াৰ পিছতে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কেপ্টেইন ৰুমেল অসমৰ স্বাক্ষৰযুক্ত প্ৰেছ বিবৃতি, য'ত কোৱা হৈছে আজি ইংৰাজী 16/4/2024 তাৰিখৰ পুৱা প্ৰায় 7:45 সংযুক্ত মুক্তিবাহিনী অসম স্বাধীন সংগঠনৰ সেনানীসকলৰ দ্বাৰা অমৰ মৃতক দ্বিতীয় লেফটেনেণ্ট জ্ঞান অসম, ছাৰ্জেণ্ট মেজৰ ইয়াংখু অসম আৰু লেফটেনেণ্ট উদয় অসমৰ নামত উৎসৰ্গিত অপাৰেশ্যন প্ৰতিশোধৰ জৰিয়তে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী মাৰ্ঘেৰিটাৰ নামদাং বনাঞ্চলত ঔপনিৱেশিক ভাৰতীয় দখলদাৰী বাহিনীৰ
13 নং অসম ৰাইফলছৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানত দখলদাৰী বাহিনীৰ কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও বহুকেইজন সেনা জোৱান গুৰুতৰভাৱে আহত হয়। অৱশ্যে দখলদাৰী বাহিনীয়ে মুখলজ্জা ঢাকিবৰ বাবে কোনো ব্যক্তিক উক্ত স্থানলৈ প্ৰৱেশত বাৰণ কৰি আহত সেনা জোৱানসকলক তাৎক্ষণিকভাৱে বিমানযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যাৰ পৰিপ্ৰেক্ষিতত সাংবাদিক বন্ধুসকলে প্ৰকৃত তথ্য লাভৰ পৰা বঞ্চিত হয় যদিও হেলিকপ্টাৰেৰে আহত জোৱানক লৈ যোৱা দৃশ্যই সেনা জোৱানসকল আহত হোৱাৰ প্ৰমাণ দিয়ে। এয়া হৈছে কেপ্টেইন ৰুমেল অসমৰ স্বাক্ষৰযুক্ত এই প্ৰেছ বিবৃতি। কিন্তু ইমানৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অসমত একো নহয়, হলে সীমান্তত হ'ব। বাহিৰত যি হয় হৈ থাকক, অসমৰ ভিতৰত একো নহয়। সীমান্ততে হ'ব, অসমৰ ভিতৰত একো নহয়। অসমৰ ভিতৰত একো চিষ্টেম নাই। বাহিৰত ক'ত কি হৈ থাকে মোৰ কথা নাই। শদিয়াৰ পৰা ধুবুৰীলৈ একো নাই। সীমান্ততে হ'ব, অসমৰ ভিতৰত একো নহয়। অসমৰ ভিতৰত একো চিষ্টেম নাই। বাহিৰত ক'ত কি হৈ থাকে মোৰ কথা নাই। শদিয়াৰ পৰা ধুবুৰীলৈ একো নাই। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক সহজে লোৱা নাই সৰ্বসাধাৰণ জনতাই। নিউজ ডেস্ক, এনি টক্স।